প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি হৈ যোৱা এডিআৰই যি এক্সামিনেশ্যন সেই এডিআৰই এক্সামিনেশ্যনৰ আমি মেথছৰ যিখিনি আহিছিলে সেই কুৱেশ্যন আজি অহা যিখিনি কুৱেশ্যন পেপাৰখনৰ মেথছৰ কেইটামান কুৱেশ্যন আমি আলোচনা কৰিম আৰু যিহেতু কুৱেশ্যন পেপাৰ ঘৰলৈ লৈ আহিব নিদিয়ে গতিকে মই দিছিলোঁ এক্সামিনেশ্যন দিছিলোঁ গতিকে এক্সামিনেশ্যনত দিয়াত মানে মেথছৰ যিকেইটা কুৱেশ্যন মোৰ মনত আছিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যাতে আপোনালোকেও চাব পাৰে যে কিমানখিনি শুদ্ধ হৈছে কিমানখিনি ভুল হৈছে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে মেথছৰ কুৱেশ্যনখিনি আপোনালোকে কিমানখিনি শুদ্ধ হৈছে চাব পাৰিব আৰু ইয়াতে মেথছৰ কুৱেশ্যন ভালেই আহিছে ইমান বেয়া অহা নাই ঠিক ঠাক কুৱেশ্যন আহিছে ভালেই আহিছে মেথছৰ কুৱেশ্যনখিনি মেথছ আৰু ইংলিছ ভালেই আহিছে কুৱেশ্যনখিনি গতিকে মানে ইয়াতে আহিছিলে এনেধৰণে এটা কুৱেশ্যন আহিছিলে 3√8² এনেধৰণে ইয়াৰ মানটো আহিছিলে ইয়াৰ মানটো কিমান সুধিছে গতিকে মই এনচাৰখিনি দি দিম আপোনালোকে প্ৰথমতে কুৱেশ্যনখিনি চাই লওক গতিকে তাৰপিছত এটা দিয়া আছিলে 5টা ক্ৰমিক অযুগ্ম সংখ্যাৰ মুঠ যোগফল 95 মানে 5টা যদি অযুগ্ম সংখ্যা লোৱা হয় আৰু যোগ কৰা হয় তাৰ মুঠ যোগফলটো 95 হ'ব আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কেনেধৰণে আহিছিলে তাৰপিছত আৰু এটা কুৱেশ্যন আহিছিলে √1/2 √1/3 √1/4 √2/3 আটাইতকৈ সৰু সংখ্যাটো এনেধৰণে আহিছিলে আটাইতকৈ সৰু সংখ্যা ইয়াৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো বাছি উলিয়াবলৈ আহিছিলে আৰু এটা মোৰ মনত থকা কুৱেশ্যন আছিলে এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা সমান কুৱেশ্যনটো মানে একজেক্ট এনেকুৱা নহ'লেও মানে কুৱেশ্যনটো এইটোৱে সুধিছিলে মানে এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা সমান দিয়া আছে মানে দুটা বাহু সমান বুলি দিয়া আছিলে হ'ব মানে দুটা বাহু সমান মানে ভূমি আৰু উচ্চতা কথাই বুজাইছে ইয়াৰ অতিভুজ অৰ্থাৎ সমকোণী ত্ৰিভুজৰ যিডাল দীঘল বাহু সেই দীঘল বাহুটোৰ মান 2√2 দিয়া আছিলে ইয়াতে মিটাৰ হওক বা চেণ্টিমিটাৰ এককটো কথা নাই এককটো যিয়ে নাথাকক সেইটো মিটাৰ থাকিলে মিটাৰ হ'ব আৰু মানে এনচাৰটো একেই হ'ব এককটোহে সলনি হ'ব আৰু ইয়াৰ কালি উলিয়াবলৈ আহিছিলে ইয়াৰ ক্ষেত্ৰফল এৰিয়া উলিয়াবলৈ আহিছিলে তাৰপিছত আৰু এটা কুৱেশ্যন আহিছিলে এজন লোকে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমব্যৱধানত অৰ্থাৎ ব্যৱধানটো 7 চেণ্টিমিটাৰ বা 7 মিটাৰ এনেধৰণৰ আহিছিলে 7 মিটাৰ হ'ব এইটো 7 মিটাৰ দূৰত্ব ৰাখি অতিক্ৰম কৰে অৰ্থাৎ তেওঁ যিটো বিন্দুৰ পৰা তেওঁ যাত্ৰা কৰিছিলে সেই বিন্দুটোৰ পৰা 7 মিটাৰ দূৰত্ব বজাই পেলাই তেওঁ যিমান দূৰে অতিক্ৰম নকৰক সেই বিন্দুটোৰ পৰা তেওঁৰ মানে তেওঁৰ দূৰত্বৰ যিটো ব্যৱধান সেই ব্যৱধানটো 7 মিটাৰ হ'ব গতিকে এনেধৰণে আছিলে আৰু তেওঁ যাত্ৰা কৰি আকৌ একে বিন্দুতে উপস্থিত হ'লে তেওঁ অতিক্ৰম কৰা দূৰত্ব অৰ্থাৎ যি বিন্দুৰ পৰা তেওঁ যাত্ৰা কৰিছিলে সেই বিন্দুটোতে আহি পেলাই যদি আকৌ সমান ব্যৱধানত আকৌ সেই বিন্দুটোতে আহি যদি তেওঁ উপস্থিত হয় তেতিয়া তেওঁ অতিক্ৰম কৰা মুঠ দূৰত্বটো উলিয়াইছিলে এইটো মানে বৃত্তৰ পৰিধিটো উলিয়াব লৈছিলে আপোনালোকে কৰি চালে বুজি পাব মই কৰি দেখাম এটা সংখ্যা 40% বৃদ্ধি কৰা হ'ল আৰু তাৰপিছত 40% হ্ৰাস কৰা হ'ল প্ৰাপ্ত সংখ্যাটোৰ হ্ৰাস আৰু বৃদ্ধিৰ হাৰ কিমান এইটো আহিছিলে মানে প্ৰথমতে যিকোনো এটা সংখ্যা 40% ইনক্ৰিজ কৰিছে তাৰপিছত আকৌ সেই সংখ্যাটো আকৌ 40% ডিক্ৰিজ কৰিছে আৰু যিটো সংখ্যা পোৱা হৈছে সেই আগৰ সংখ্যাটোতকৈ কিমান % বৃদ্ধি হৈছে বা কিমান % হ্ৰাস হৈছে সেইটো সুধিছে ইয়াৰ পিছত আহিছিলে এটা প্ৰশ্ন এটা 1 ঘনমিটাৰ আয়তনৰ ঘনকৰ পৰা 1 ঘন চেণ্টিমিটাৰ আয়তনৰ কিমান ঘনক ওলাব পৰা হ'ব মানে এটা ডাঙৰ ঘনক দিয়া আছে যিটো ঘনকৰ আয়তন 1 ঘনমিটাৰ আৰু এটা সৰু ঘনক দিয়া আছে তাৰ আয়তন দিয়া আছে 1 ঘন চেণ্টিমিটাৰ আৰু সেই 1 ঘন চেণ্টিমিটাৰৰ কিমানটা ঘনক উলিয়াব পৰা হ'ব বুলি দিছিলে তাৰপিছত ইয়াৰ পিছত এটা কুৱেশ্যন আহিছিলে কোনো এক ধনৰাশি কিমান শতাংশ সৰল সুদৰ হাৰত 12 বছৰ বাবে দিলে ধনৰাশি দুগুণ হ'ব অৰ্থাৎ 12 বছৰৰ বাবে মানে ইয়েৰলি যদি বস্তুটো মানে সুদটো গণনা কৰে সৰল সুদ গতিকে এইটো আহিছিলে গতিকে কুৱেশ্যনখিনি মই এনচাৰখিনি যিহেতু মানে কৰি দেখুওৱা নাই মই কৰি থৈছোঁ কৰি পেলাই আপোনালোকক দেখাই দিম ইয়াতে বুজাই দিম আৰু ইয়াতে যিহেতু কৰি দেখালে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব গতিকে এনচাৰটোহে আপোনালোকক লাগে সেইকাৰণে মই লগতে ইয়াতে কৰিও দেখাইছোঁ কেনেধৰণে মেথডখিনিও দেখাই দিছোঁ কেনেধৰণে কৰিব পাৰি গতিকে ইয়াৰ যিটো মানে মান হ'ব এইটো আমি 8² ভাঙিব পাৰোঁ অৰ্থাৎ 8টো আমি এনেধৰণে ভাঙিব পাৰোঁ মৌলিক সংখ্যাত 2 মানে 2 কিউব আকৌ ইয়াত যিহেতু স্কোৱাৰ আছে গতিকে দুটা সংখ্যা পূৰণ হ'ব গতিকে 2 কিউব আৰু ইয়াতে যে এই যিটো √OVER এই √OVER ওপৰত ঘাটৰ ওপৰত যে 3 এটা দিয়া হৈছে আৰু ইয়াত 3টোৱে এই √OVER ভিতৰত থকা ঘাটৰ 3টোৱে কটাকটি গুচি যাব বুলি আমি ধৰি ল'ব পাৰোঁ গতিকে ইয়াত 2ৰ ওপৰত ঘাট যদি 3 আহে তেতিয়া 3 আৰু মানে এইটো আমি √OVER উঠাই দিব পাৰিম অৰ্থাৎ এনেধৰণে যদি আমি উঠাই দিওঁ তেতিয়া মানে ইয়াৰ ভিতৰত 2 আৰু 2 থাকি যাব আৰু 2 আৰু 2 পূৰণফল 4 গতিকে এই
কুৱেশ্যনটোৰ এনচাৰ যিখিনি 4 কৰিছে সেইটো শুদ্ধ হ'ব। ইয়াৰ পিছত আছিলে 2 নম্বৰ কুৱেশ্যনটো কি আছিলে, 5টা যিটো ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 95 দিয়া আছিলে। 5টা অযুগ্ম সংখ্যা, গতিকে ক্ৰমিক মানে যদি আমি প্ৰথমটো ইনে যদি ধৰোঁ, কথাটো ধৰি লৈছোঁ আমি, যদি 1 হয় তেতিয়া তাৰ পিছৰটো কিমান হ'ব, 2 নহয় 3 হ'ব, তাৰ পিছৰটো কিমান হ'ব, 5 হ'ব, যিহেতু 2 2কৈ বাঢ়ি গৈছে, যিহেতু অযুগ্ম সংখ্যা। 1 যোগ কৰিলে আকৌ এনেই সাধাৰণতে যদি ক্ৰমিক সংখ্যা বুলি ক'লেহেঁতেন 1 যোগ হয়, কিন্তু যুগ্ম বা অযুগ্ম দিলে 2 যোগ কৰি যাব লাগিব। ইয়াতে প্ৰথমটো হ'ব x, তাৰপিছতো x+2, তাৰপিছত 2 বাঢ়িলে x+4, তাৰপিছতো x+6, তাৰপিছত x+8, এনেধৰণে আমি 1 2 3 4 5টা গতিকে 5টা আমি এনেধৰণে যোগ কৰিব লাগিব। গতিকে x 5টা আছে, 5x হ'ব, তাৰপিছত 2 যোগ 4 6 হ'ব, 6 যোগ 6 12 হৈ যাব, 12 যোগ 8 20 হৈ যাব। গতিকে এইটো 5x + 20 = 95 হ'ব। গতিকে এইটো আমি পক্ষান্তৰ কৰি দিম, 20টো ইফালে লৈ গ'লে বিয়োগ হৈ যাব, 95ৰ পৰা 75 হ'ব, আৰু xৰ মান উলিয়ালে 15 হ'ব। ইয়াত যিহেতু 5টো পূৰণ হৈ আছে, ইফালে যদি আমি 75টো হৰণ কৰি দিওঁ, হৰণ হৈ যাব 15 হৈ যাব, অৰ্থাৎ xৰ মান 15, মানে প্ৰথমটো 15। গতিকে একেবাৰে শেষৰটো কিমান হ'ব, 2 2কৈ আমি যোগ কৰি গ'লেও হ'ব, বা একেবাৰে শেষত 8 যোগ কৰি দিলেও হ'ব, যিহেতু x + 8টো একেবাৰে লাষ্টত আছে। গতিকে ইয়াতে কি হ'ব, x মানে হ'ল 15, 15ৰ লগত 8 যোগ কৰিলে আমি 23 পাম। গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 23, আৰু যিসকলে আপোনালোকে 23 দিছে ইয়াৰ এনচাৰটো, সেইসকলৰ শুদ্ধ হৈছে এনচাৰটো। তাৰপিছত 4 নম্বৰ যিটো কুৱেশ্যন আছিলে, 4 নম্বৰ কুৱেশ্যন মানে ইয়াতে মই 4 নম্বৰ কুৱেশ্যনটো কোনটো লৈছিলোঁ, যে এটা সমকোণী ত্ৰিভুজৰ যিটো ভূমি আৰু উচ্চতা, মানে দুটা বাহু সমান দিয়া আছিলে সেইটো। গতিকে ইয়াতে দুটা বাহু সমান, ভূমি আৰু উচ্চতা, আৰু দীঘল বাহুটো 2√2 চেণ্টিমিটাৰ দিয়া আছে। গতিকে এইটো আমি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি আমি xৰ মানটো উলিয়াই ল'ব লাগিব। এইটো x বুলি ধৰি ল'লোঁ, দুইটা সমান যিহেতু, এইটো x ধৰি ল'লোঁ। গতিকে পাইথাগোৰাছৰ সূত্ৰ মানে চুটি বাহু দুটাৰ, অৰ্থাৎ লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ ইজুকেল কৰ্ণ স্কোৱাৰ, এইটোত কৰিব লাগিব। কৰ্ণ স্কোৱাৰ মানে অতিভুজ স্কোৱাৰ, গতিকে আমি স্কোৱাৰ কৰি দিলে 8 পাম। তাৰপিছত x স্কোৱাৰ প্লাছ x স্কোৱাৰ 2x স্কোৱাৰ পাম ইজুকেল টু 8, এইটো স্কোৱাৰ কৰিলে 2 2 4 হ'ব, আকৌ ৰুটটো স্কোৱাৰ কৰিলে 2 হ'ব, 4 2 8 হৈ যাব, সেইটো কাৰণে 8 ওলাইছে ইয়াত। তাৰপিছত গতিকে 2টো পূৰণ আছে, এইফালে আহিলে x স্কোৱাৰৰ মান হ'ব 4, তাৰপৰা xৰ মান কিমান হ'ব, যিহেতু স্কোৱাৰ আছে এইফালে ৰুট অভাৰ আহিব, ৰুট অভাৰ আহিলে 4 ৰুট অভাৰ কিমান হয়, 4 বৰ্গমূল 2 হয়, গতিকে 2, xৰ মান 2, মানে এই বাহুকেইটাৰ মান 2 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ। গতিকে ত্ৰিভুজটো কালি কিমান হ'ব, আমি জানো যে ত্ৰিভুজৰ কালি হাফ ইনটু ভূমিৰ পৰা উন্নতি, গতিকে এইটো হাফ, ভূমি মানে কিমান, ভূমি আৰু উন্নতি দুইটা সমান 2 2, গতিকে হাফ ইনটু 2 ইনটু 2, গতিকে 2 কাট যাব, গতিকে 2 চেণ্টিমিটাৰ হ'ব, বা 2 বৰ্গ চেণ্টিমিটাৰ, 2 বৰ্গ চেণ্টিমিটাৰ, মানে 2 হ'ব এনচাৰটো। আৰু এই ত্ৰিভুজৰ যিটো মানে কুৱেশ্যন আহিছিলে, যাৰ 2 ওলাইছে, এইটো শুদ্ধ হৈছে। তাৰপিছত ইয়াতে যিটো এজন লোকে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা মানে 7 মিটাৰ ব্যৱধান ৰাখি পেলাই যাত্ৰা কৰে বুলি যে দিছিলে, সেইটোৰ এনচাৰটো কি হ'ব চাওক। গতিকে এই পইণ্টটোৰ পৰা আমি চাইছোঁ, এই পইণ্টটোৰ পৰা তেওঁ এইখিনিৰ পৰাই ধৰি লওক তেওঁ যাত্ৰা আৰম্ভ কৰিছিলে। গতিকে এনেধৰণে বৃত্তাকাৰ পথত তেওঁ যাত্ৰা কৰিব লাগিব, তেতিয়াহে তেওঁ প্ৰত্যেক ক্ষেত্ৰতে এইটো ব্যাসাৰ্ধটো সমান হ'ব, মানে তেওঁ মানে ব্যৱধানটো চবতে সমান হ'ব। গতিকে এইটো ইয়াৰ পৰা আৰম্ভ কৰি আকৌ ইয়াতে শেষ হৈছে, গতিকে তেওঁ কিমান দূৰ অতিক্ৰম কৰিব, গতিকে বৃত্তৰ পৰিধিটো উলিয়াই দিলে হ'ল, পৰিধি, আৰু ইয়াত এইটোৰ পৰা এইটো যিটো দূৰত্ব হ'ব, এইটো ব্যাসাৰ্ধ হ'ব। গতিকে 2 ইনটু পাই মান 22/7, আৰৰ মান কিমান, আৰৰ মানটো ইয়াত যিটো তেওঁৰ ডিফাৰেঞ্চটো 7 মিটাৰ বা 7 চেণ্টিমিটাৰ যিয়ে নাছিলে, গতিকে হাতে হাতে কটা যাব, গতিকে 44 হৈ যাব পূৰণ কৰিলে, গতিকে 44 মিটাৰ যাৰ এনচাৰ আহিছে, এইটো কাৰেক্ট হৈছে। ইয়াতে ইয়াৰ পিছত আছে এটা সংখ্যা, এটা সংখ্যা 40% বৃদ্ধি কৰা হ'ল, আৰু তাৰপিছত 40% হ্ৰাস কৰা হ'ল। প্ৰথমতে 40% ইনক্ৰিজ কৰিছে, তাৰপিছত 40% ডিক্ৰিজ কৰিছে। তাৰপিছত যিটো প্ৰাপ্ত সংখ্যা, যিটো সংখ্যা পাইছে, আগতকৈ মানে কিমান শতাংশ বৃদ্ধি বা ইনক্ৰিজ বা ডিক্ৰিজ হৈছে, সেইটো উলিয়াব দিছে। গতিকে প্ৰথমতে আমি নাম্বাৰটো 100 ধৰি লওঁ। 100 ধৰিলে যিহেতু আমাৰ মানে পাৰ্চেণ্টেজ কৰিবলৈ সুবিধা হয়, যিহেতু পাৰ্চেণ্টেজখিনি অংকখিনি 100তে কৰা হয়, 100ত ধৰি পেলাই কৰা হয়, গতিকে 100ত ধৰিলে সুবিধা হ'ব। সেইকাৰণে যদি আমি 100 ধৰি লওঁ, গতিকে 100 ধৰিলে 40% বৃদ্ধি, গতিকে 100ত 40 বৃদ্ধি হৈছে, গতিকে 100ত 40 বৃদ্ধি হ'লে কিমান হ'ব, নাম্বাৰটো হ'ব 140। আকৌ 140ক কি কৰিছে, ডিক্ৰিজ কৰিছে, 140ৰ পৰা বিয়োগ হ'ব, কিমান বিয়োগ হ'ব, 40%। গতিকে 140ৰ 40%টো আমি কেনেকৈ উলিয়াম, 140ৰ 40%টো কেনেকৈ উলিয়াম, 40% মানে 100ত 40, এনেধৰণে পাতিব লাগিব, তলত 100 ওপৰত 40, মানে 100ত 40 হৈছে ডিক্ৰিজ। তাৰপিছত 140ত কিমান হ'ব, 140টো এনেধৰণে পূৰণ কৰি পেলাই আমি উলিয়াব পাৰোঁ। গতিকে ইয়াতে যদি আমি এনেধৰণে উলিয়াওঁ, গতিকে এইটো 0, লাষ্টৰ 0 থাকিলে কটাকটি কৰিব পাৰিম, এই শূন্যতে কাটিব পাৰিম, আৰু এই শূন্যতে কাটিব পাৰিম। গতিকে 4 আৰু 14 থাকিব, 4 আৰু 14ৰ 4 কিমান হ'ব, 56, আৰু 140ৰ পৰা যিহেতু এইটো ডিক্ৰিজ হৈছে, মানে কমিছে,
কমিছে মানে বিয়োগ কৰিব লাগিব গতিকে উত্তৰটো কিমান হ'ব 84 উত্তৰটো নহয় মানে এইটো বিয়োগ কৰি কিমান পাম 84 অৰ্থাৎ প্ৰথমটো সংখ্যা আছিলে 100 তাৰপিছত কিমান ওলালেগে 84 ওলালে অৰ্থাৎ 100ত কিমান কমিছে এইটো কমিছে যেহেতু 100 আগত 100 আছিলে গতিকে যদি আমি এইটো চাওঁ 100ৰ পৰা 84টো বিয়োগ কৰি দিলে হ'ল এইটো এতিয়ালৈকে উত্তৰ ওলোৱা নাই এইটোহে হ'ব 16% অৰ্থাৎ 16% কমিছে আগত 100 আছিলে এতিয়া গৈ পেলাই 16% হৈছে অৰ্থাৎ 16% হ্ৰাস হৈছে এতিয়া আকৌ তাত আকৌ বৃদ্ধি বুলিও দিয়া আছে হ্ৰাস বুলিও দিয়া আছিলে যিসকলে 16% ডিক্ৰিজ দিছে সেইসকলৰ কাৰেক্ট হৈছে এনসাৰটো গতিকে ইয়াৰ পিছত আৰু এটা কুৱেশ্যন মোৰ মনত আছিলে মানে ইয়াৰ আৰু এটা কুৱেশ্যন আছিলে কোনো এক ধনৰাশি কিমান শতাংশ সৰল সুদৰ হাৰত 12 বছৰৰ বাবে দিলে ধনৰাশি দুগুণ হ'ব এনেধৰণে কুৱেশ্যন এটা আহিছিলে মানে কোনো এক নিৰ্দিষ্ট ধনৰাশি XYZ যিয়ে নহওক ধনৰাশি এটা মানে 12 বছৰৰ কাৰণে সুদত দিছে প্ৰতি বছৰে সুদটো মানে কি হ'ব কাউণ্ট হ'ব গতিকে প্ৰতি বছৰে সুদটো কাউণ্ট হ'ব গতিকে ইয়াতে মই এইটো ইয়াতে কৰিছিলোঁ গতিকে ইয়াৰ এনসাৰটো হ'ব এইটো আৰু ইয়াৰ যদি মই এক্সপ্লেনেশ্যনটো দিওঁ তেতিয়া আমি ধনৰাশিটো x ধৰি লওঁ ধৰা হ'ল প্ৰথম ধনৰাশি কিমান আছিলে x যেহেতু সৰল সুদৰ হাৰত দিছে গতিকে সৰল সুদৰ হাৰৰ যিটো মানে সূত্ৰ সেইটো হ'ল PRT/100 অৰ্থাৎ P মানে প্ৰিন্সিপাল মানে যিটো প্ৰথম ধনৰাশিটো R মানে হ'ল ৰেট অফ ইণ্টাৰেষ্ট মানে কিমান টকা সুদৰ হাৰত দিয়া আছে সেইটো হাৰটো মানে এইটোতো আমাক উলিয়াবলৈ দিছে গতিকে আমি R ৰাখি দিওঁ / 100 গতিকে ইয়াতে Pটো আমি কি ধৰিছোঁ ধনৰাশি x ধৰিছোঁ গতিকে x পূৰণ R পূৰণ Tটো যিহেতু 12 বছৰৰ কাৰণে 12 দিয়া আছে গতিকে / 100 গতিকে ইয়াতে যদি আমি চাওঁ যেহেতু ধনৰাশি দুগুণ হ'ব বুলি কৈছে গতিকে দুগুণ হোৱা মানে কি হ'ব মানে সমান হ'ব ইয়াতে সুদটো আৰু মূলটো সমান হ'ব কি কাৰণে সমান হ'ব যিহেতু দুগুণ হ'ব বুলি দিছে ধৰি ল'লো আমি কথাটো এনে ধৰি ল'লো মানে 200 টকা দিয়া আছিলে 200 টকা মানে 200 টকা ধনৰাশি দিয়া আছিলে গতিকে তাৰপিছত কিমান হ'ব দুগুণ হ'লে কিমান হ'ব 400 টকা অৰ্থাৎ 400 টকা হোৱা মানে কি সুদ 200 মূল 200 অৰ্থাৎ সুদ আৰু মূল দুইটা সমান মানে আকৌ যদি আমি ধৰিলো 100 টকা হ'লে কিমান হ'ব দুগুণ হ'লে 200 টকা হ'ব অৰ্থাৎ 100 টকা আৰু 100 টকা সুদ গতিকে দুইটা সমান হ'ব মানে কথাটো এইটো গতিকে ইয়াত আমি ইকুৱেশ্যন বনাই পেলাই কৰিব লাগিব এইটো যিহেতু সুদটো আৰু মূলটো সমান হ'ব মূলটো আমি আগত x ধৰিছিলোঁ গতিকে এইটো সুদ x × R × 12 / 100 = x টো যিহেতু দুইটা সমান এইটো হ'ল প্ৰিন্সিপাল মানে অৰ্থাৎ এইটো মানে আগত ধৰি লোৱা ধনৰাশি আৰু এইটো সুদ গতিকে দুইটা সমান গতিকে দুইটা সমান কৰি পেলাই আমি কৰিব লাগিব গতিকে সমান কৰিলে আমি কি হ'ব এই xটোৱে এই xটোৱে কটাকটি যাব এইখিনি যিহেতু এইটো বেছিক এইখিনি পক্ষান্তৰ কৰা বেছিক ৰুল এইখিনি আপোনালোকে যদি নাজানে আপোনালোকে চাই ল'ব পাৰে আৰু যিহেতু আগন্তুক ADRE থাৰ্ড গ্ৰেডৰ যিহেতু মানে ডিগ্ৰীৰ যিটো ডিগ্ৰী এক্সামিনেশ্যনো আহি আছে ডিগ্ৰীৰ থাৰ্ড গ্ৰেডৰ এটা এক্সামিনেশ্যন আহিছে গতিকে আপোনালোকে এইখিনি চাব পাৰে ভালকৈ গতিকে মই ইমান এক্সপ্লেনেশ্যন নিদিওঁ যদি আপোনালোকে ভিডিঅ' বিচাৰে তেন্তে কমেণ্ট কৰি জনাব তেতিয়া মই বনাবলৈ আগ্ৰহ হ'ম এনেই যিহেতু ভিউ নাহিলে বনায়ো ভাল নালাগে ভিডিঅ'খিনি গতিকে ইয়াতে 100টো হৰণ হৈ আছে ইফালে গ'লে পূৰণ হৈ যাব গতিকে পূৰণ মানে ওপৰলৈ যাব এইটো 12টো পূৰণ হৈ আছে ওপৰত থকা এইটো তললৈ আহিব মানে এইটো 12/100 হৈ আছিলে ন ইফালে পক্ষান্তৰ কৰিলে এইটো পূৰণত আছিলে যিটো 100/12 হৈ যাব গতিকে এইখিনি আমি 4 কটাকটি কৰিলোঁ 4 25 বাৰ গ'ল 4 12 3 বাৰ গ'ল 25/3 হ'ল গতিকে মানে 25/3 মানে কি মানে 3 25 হৰণ কৰিব লাগিব গতিকে 3 25 আমি হৰণ কৰিলে কিমান পাম 3 8 × 24 বাকী থাকিব 1 অৰ্থাৎ এইটো মিশ্ৰ ভগ্নাংশত ওলালে গতিকে এইটো আমি প্ৰথমতে এইটো পাতিম 8 আৰু যিটোৱে কৰিছিলোঁ আমি এইটো তলত পাতিব লাগিব ওপৰত ভাগ শেষটো গতিকে 8/3 1% অৰ্থাৎ এইটো যাৰ ওলাইছে এইটো মানে শুদ্ধ হৈছে আৰু ইয়াতে এটা কুৱেশ্যন থাকি আহিছিলে এটা কুৱেশ্যন এটা কোনটো থাকি আহিছিলে গতিকে গোটেইখিনি কুৱেশ্যন হৈ গ'ল এইটো থাকি অহা কুৱেশ্যন নাই আৰু যদি আপোনালোকৰ কিবা মনত পৰিছে তেনে কমেণ্ট বক্সত জনাব তেতিয়া মই নেক্সট সেইকেইটা কুৱেশ্যনৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম